লখিমপুৰ জিলা মহিলা সবলীকৰণ শিশু আৰু মহিলা বিভাগৰ লগতে লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত লখিমপুৰ জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, উত্তৰ লখিমপুৰ মহিলা কোষ আৰু লখিমপুৰ ছোৱালী মহাবিদ্যালয়ৰ সহযোগত লখিমপুৰ ছোৱালী মহাবিদ্যালয়ত ঋতুস্ৰাৱৰ পৰিষ্কাৰ পৰিচ্ছন্নতা দিৱসৰ উপলক্ষে স্বাস্থ্য শিবিৰ আৰু অনাময় নেপকিন বিতৰণ কাৰ্যসূচী হাতত লোৱা হয়। এই উপলক্ষে আয়োজিত স্বাস্থ্য শিবিৰত উপস্থিত থাকে লখিমপুৰ সমাজ কল্যাণ বিষয়া অঞ্জনা ব্ৰহ্ম, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ মহকুমাৰ স্বাস্থ্য বিষয়া ডাক্তৰ কুইন বৰুৱা, সমগ্ৰ শিক্ষা অভিযানৰ জিলা আঁচনি বিষয়া নিভাৰাণী শইকীয়াৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি। নমস্কাৰ, মই জিলা সমাজ কল্যাণ বিষয়া লখিমপুৰ। আমি আজি লখিমপুৰ গাৰ্লছ কলেজত আমাৰ মেনষ্ট্ৰুৱেল হাইজিন ডে অবজাৰ্ভ কৰিছোঁ। সেইটো লৈ পেলাই আমি আজি এই কলেজখনত আমাৰ ষ্টুডেণ্টসকলৰ মাজত সজাগতা সভা আমি পাতিছোঁ। লগতে তেওঁলোকৰ হেল্থ চেকআপ আৰু এনিমিয়া স্ক্ৰিনিং টেষ্ট, লগতে চেনিটাৰী নেপকিন ডিষ্ট্ৰিবিউশ্যন, এনেকুৱা ধৰণৰ প্ৰগ্ৰেমবিলাক আমি লৈছোঁ। এতিয়া চাওক, আমাৰ সমাজত যিটো আমাৰ ঋতুস্ৰাৱজনিত পৰিষ্কাৰ পৰিচ্ছন্নতা যিখিনি থাকিব লাগে, সেইখিনি আমাৰ সমাজত বিশেষকৈ দেখিবলৈ পোৱা নাযায়। দেখা যায় যে আমাৰ কিছুমান গাঁও অঞ্চলত পুৰণিকলীয়া ৰীতি নীতি কিছুমান লৈ পেলাই মানে যিটো ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা হ'ব লাগে সেইটো কমকৈ পোৱা দেখা যায়। আৰু বহুতো ভুল ধাৰণা কিছুমানৰ নীতি নিয়মো আমাৰ আছে। সেইবিলাক যাতে আমি সমাজৰ পৰা আঁতৰাব পাৰোঁ আৰু উঠি অহা কিশোৰীখিনিক যাতে আমি প্ৰথম অৱস্থাৰ পৰাই ঋতুস্ৰাৱ কি বস্তু আৰু ঋতুস্ৰাৱৰ সময়ত তেওঁলোকে কেনেধৰণে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকি নিজকে স্বাস্থ্যৱান কৰি ৰাখিব পাৰে। যিহেতু আমি জানো যে এগৰাকী কিশোৰীয়ে ভৱিষ্যতৰ এগৰাকী মাতৃ, গতিকে তেওঁ কিশোৰী অৱস্থাৰ পৰাই যদি তেখেতে ঋতুস্ৰাৱজনিত ৰোগত যদি ভোগে, তেতিয়াহ'লে তেওঁৰ মাতৃত্বটো আমাৰ বহুখিনি বিপদজনক অৱস্থা এটা আহি পৰে। গতিকে আমি সেইখিনি সকলো গাঁৱতে আমি যাতে সজাগতাখিনি আনিব পাৰোঁ, সেইটো লৈ পেলাই আমি গাঁৱতো আমি অংগনবাদী লেভেলতো আমি এৱাৰনেছ প্ৰগ্ৰেমবিলাক লৈ থাকোঁ। আৰু ইতিমধ্যে আজি আমি এই লখিমপুৰ গাৰ্লছ কলেজত এই সজাগতা সভা ল'ব পাইছোঁ। আৰু আমি সৌভাগ্য যে আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থৰ পৰা আমাক যথেষ্টখিনি তেওঁলোকে আমাৰ লগত সহযোগ কৰিছে। আজি আমাৰ হেল্থ কেম্প হ'ব, এনিমিয়া স্ক্ৰিনিং টেষ্ট হ'ব, আৰু লগতে আমাৰ SDA তেখেত কুইন বৰুৱা, তেখেতেও টেকনিকেল যিখিনি কথা মেনষ্ট্ৰুৱেল পিৰিয়ডৰ সময়ৰ সেইখিনি স্বাস্থ্যজনিত কথাখিনি তেখেতে সুন্দৰকৈ আজি বুজাই দিছে। গতিকে আমি আশা কৰিব পাৰোঁ আমাৰ যি মেনষ্ট্ৰুৱেল হাইজিন ডে আমি পালন কৰিছোঁ, তাৰ পৰা আমি সমাজত আমি কিশোৰীসকলৰ পৰা ভাল মাতৃত্ব লাভৰ সময়লৈকে আমি যাতে তেওঁলোকক সুবুদ্ধি দিব পাৰোঁ, সমাজৰ পুৰণিকলীয়া ৰীতি নীতি যাতে আমি আঁতৰাব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা কৰি যাম। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।